জম্মু কাশ্মীৰত কালি যিটো ঘটনা ঘটিলে মই ভাবোঁ যে এইটো আমি কেৱল গৰিহণা দিয়াই নহয়, নিন্দা কৰাই নহয়, প্ৰতিজন ভাৰতীয়ই আমি অন্তৰৰ পৰা ঘৃণা কৰিবলগীয়া এটা বিষয়। মই সমগ্ৰ ভাৰতক, সমগ্ৰ ৰাজ্যক, ভাৰতবাসীক আহ্বান জনাইছোঁ যে আমি সকলোৱে জম্মু কাশ্মীৰৰ এই সন্ত্ৰাসবাদী আক্ৰমণক, এই নৃশংসতা, এই ঘৃণনীয় কাণ্ডক আমি সকলোৱে গৰিহণা দিব লাগে, নিন্দা কৰিব লাগে, আৰু কোনোপধ্যে যাতে সন্ত্ৰাসবাদীবিলাক হাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি ভাৰত চৰকাৰ আৰু জম্মু কাশ্মীৰ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। কিন্তু একেটা সময়তে আমি এই কথাও ক'ব লাগিব যে নৰেন্দ্ৰ মোদী চৰকাৰে, বিজেপি চৰকাৰে জম্মু কাশ্মীৰ সম্পূৰ্ণৰূপে শান্ত হৈ গ'ল বুলি, সন্ত্ৰাসবাদ মুক্ত হৈ গ'ল বুলি যি ধৰণৰ দাবী উত্থাপন কৰি আহিছিলে, সেই দাবী যে আচলতে কোনো ভিত্তি নাই সেইটো প্ৰমাণিত হ'ল। আজি জম্মু কাশ্মীৰৰ পৰ্যটকৰ ওপৰত যি আক্ৰমণ কৰিলে জম্মু কাশ্মীৰত, পৰ্যটকৰ ওপৰত আক্ৰমণৰ লগে লগে আচলতে গোটেই ৰাজ্যখনৰ অৰ্থনীতি বিধ্বস্ত হৈ যোৱাটো খাটাং হ'ল। কোন মানুহ এতিয়া জম্মু কাশ্মীৰত ফুৰিবলৈ যাব? কোনে নিজৰ জীৱনৰ লগত হেতালি খেলি এতিয়া ভূস্বৰ্গক চাবলৈ যাব? গতিকে এই মুহূৰ্তত মই ভাবোঁ যে উগ্ৰপন্থীসকলে আচলতে জম্মু কাশ্মীৰৰ জনগণৰ বিৰুদ্ধে, জম্মু কাশ্মীৰৰ মানুহৰ বিৰুদ্ধে, জম্মু কাশ্মীৰৰ অৰ্থনীতিৰ বিৰুদ্ধে এই ভয়ংকৰ নৃশংস আক্ৰমণ কৰিলে। এইটো বৰ দুৰ্ভাগ্যজনক। আৰু একেটা সময়তে মোদী চৰকাৰক মই দাবী উত্থাপন কৰিব খোজোঁ যে জম্মু কাশ্মীৰৰ পৰা ৰাজ্যৰ অধিকাৰ কাঢ়ি নিয়াৰ যিটো ঘটনা, এইটো একেবাৰে ভাল হোৱা নাই। 370 অনুচ্ছেদ কাঢ়ি নিয়াৰ ঘটনা, এইটো ৰাজ্য এখনৰ অধিকাৰক নাকচ কৰাৰ ঘটনা, যিটো উগ্ৰপন্থীবিলাকক এতিয়া বেছিকৈ চান্স ল'বৰ কাৰণে, সুবিধা ল'বৰ কাৰণে তেওঁলোকক সুযোগ দিছে। গতিকে মই ভাবোঁ যে আমি একেটা সময়তে 3টা কথা পাতিব লাগিব। 1 নম্বৰ, উগ্ৰপন্থীসকলক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবৰ কাৰণে দাবী উত্থাপন। 2 নম্বৰ, মোদী চৰকাৰৰ যি বাহবা লোৱা নীতি আছিলে যে আমি উগ্ৰপন্থী শেষ কৰিলোঁ, তাক আমি সেইটো যে ভুৱা আছিলে সেই কথাটো আমি বুজি উঠিব লাগিব। আৰু 3 নম্বৰ, যে অতি সোনকালে কাশ্মীৰৰ জনগণৰ কাৰণে, জম্মুৰ জনগণৰ কাৰণে ৰাজ্যৰ মৰ্যাদা ঘূৰাই দি আগৰ যি ৰাজ্যৰ অধিকাৰ আছিলে আৰ্টিকল 370, সেই আৰ্টিকল 370 সহকাৰে ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়াৰ ব্যৱস্থা কৰি তেওঁলোকক নিজৰ ৰাজ্যখন সঠিক ৰূপত স্বতন্ত্ৰভাৱে মানে মৰ্যাদা সহকাৰে চলোৱাৰ অধিকাৰ প্ৰদান কৰিব লাগে। তেতিয়াহে কাশ্মীৰত পুনৰ শান্তি আহিব বুলি মোৰ বিশ্বাস আছে।